ঐ পুহৰে মাহতে মামনি ঐ জাদ জুই ফুৱালো ঐ জাদ জুই ফুৱালো ঐ শাওনতে উঠিলে গৰম। আজি বিহু বিহু ও কালি বিহু বিহু ও নাহৰ ফুল ফুলি বৰৈ বতৰ ই নাহৰ ফুলৰ গোন্ধে পায় ও লাহৰি ততে নাই ঐ জুতি ভাঙি যায় যতৰ চততে মাতিলে ও বগী বহাগী চতুৱা চদায়ে ও বগী বহাগী বহাগতৈ বিনালে কুলি এয়া গলি বাহৰে ও বগী বহাগী গগন সাজিলো ও বগী বহাগী বিহুতে ঐ বজাবা বিহুতে ঐ বজাবা বুলি ঐ পুহৰে মাহতে মামনি ঐ জাদ জুই ফুৱালো ঐ জাদ জুই ফুৱালো ঐ শাওনতে উঠিলে গৰম বাহিবনে দাদি মামনি ঐ মোকেনো তই এদিলি ঐ মোকেনো তই এদিলি ঐ পাহৰিলি অতীতৰ পাহৰিলি অতীতৰ বেথা
কানে ও জুদি মাই ওচৰে কলা গৰু জুদি মাই ঐ নলৰে গজালি খায়ে জুদি মাই ঐ কেলৈ আছা চাই তুমি চাই থাকিলে দেহামোৰ মদহি যায় ঐ দেহামোৰ মদহি যায় তুমি যে ভাবিছা তুমি বৰ ধুনীয়া তোমাতকৈ ধুনীয়া নাই তোমাতকৈ ধুনীয়া পাহাৰৰ নাগিনী টকা তোচা যিজনী পায়ে চেনি চকনি পুঠি মাছৰ বাকলি কেৰু মণি বাখৰ হাতৰে লগাবা মা ফুল ফুলিলে হাই ঐ দেহি ঐ চিঙি আনো লাগে দেহি ঐ তোমাৰে খোপাতে গুজি দিবলৈ তোমাৰে খোপাতে গুজি দিবলৈ নাচনি ঐ তোমাৰ দুটি নয়নে নাচনি ঐ লাগি নাচাবা নাচনি ঐ তোমাৰ সদল চাৱনীত নাচনি ঐ আছে বহু কাহিনী নাচনি ঐ পগলা মোক কৰিলা বলিয়া মোক কৰিলা তুমি পগলা মোক কৰিলা বলিয়া মোক কৰিলা তুমি ও দেহি ও পদি হাহক ভাগিল এ হায় এ বিহুৰে তলিতে ও নাচনি হেৰা বিচি লাগিল এয়া আছিলে আমাৰ পঞ্চম প্ৰতিযোগী
খেৰুশ্ৰী শইকীয়া সুন্দৰ হৈছে খেৰুশ্ৰী এতিয়া দুটি প্ৰশ্নৰ উত্তৰ দিব লাগিব অকণমান এইটো অংশৰ বাবে ভয় লাগি থাকে নহয় ভয় লাগে অলপ অলপতো লাগে বাৰু ভয় লাগিলেও উপায় নাই এই প্ৰতিযোগিতাৰ এইটো এটা নিয়ম দুটা প্ৰশ্নৰ উত্তৰ দিব লাগিব আমাৰ বিচাৰকৰ ফালৰ পৰা দিয়া গতিকে প্ৰশ্ন দুটি তুলি ল'বলৈ মই তোমাক অনুৰোধ জনালোঁ নমস্কাৰ সকলোলৈ ইয়াত উপস্থিত থকা সকলো ৰাইজলৈ আৰু লগতে ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ বিচাৰক মণ্ডলীলৈ মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰাই বহুত বহুত ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ ধন্যবাদ মোৰ ভাগলৈ অহা প্ৰশ্নটি হৈছে কোন ঋতুত ৰঙালী বিহু পালন কৰা হয় 6 ঋতুৰ নাম কোৱা বসন্ত ঋতুত ৰঙালী বিহু পালন কৰা হয় 6 ঋতুৰ নাম হৈছে গ্ৰীষ্ম শীত ক্ষমা কৰিব গ্ৰীষ্ম বসন্ত ঋতু ঠিকে আছে কৈ থাকা শীত ক্ষমা কৰিব এগৰাকী ঋতু তোমাৰ কাষতে থিয় হৈ আছে হেমন্ত শীত বসন্ত হৈছে কোৱা আৰু কোৱা এনেকুৱা এটা ঋতু যিটো ঋতু নহ'লে খেতি নহয় কি ঋতু বৰ্ষা ঋতু ধন্যবাদ আচলতে মোৰ নামটো বৰ্ষা কিন্তু মৰমতে ৰাইজে বৰষা মাতে কাৰণে হ'ব দিয়ক আৰু শৰৎ হৈছে কিন্তু সময়টো গৈ আছে দেই সময়টো কিছু গৈছে সম্পূৰ্ণ কিন্তু উত্তৰটো আমি নাপালোঁ হয়নে আকৌ এবাৰ কওঁ নেকি গ্ৰীষ্ম হেমন্ত শীত বসন্ত বৰষা আচলতে নহয় গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত আচলতে বহুত সহায় কৰিবলগীয়া হৈছে তথাপিতো উত্তৰকেইটা দিলে এটা মিতনি হয় বাইদেউ উচ্চাৰণত ভুল আছিলে আৰু এনেকুৱা কথাবোৰ আমি জনাটো আচলতে নিতান্তই প্ৰয়োজনীয় হয় বাইদেউ ঠিক আছে ধন্যবাদ বাইদেউ দীপা দাস বাইদেউ আচলতে বৰ মৰমীয়াল বৰ সহজ প্ৰশ্ন দিছে তাকো যদি উত্তৰ দিব নোৱাৰে আচলতে বাৰু আমি সহায় কৰি দিয়া উত্তৰটো নম্বৰ কিন্তু দিয়া নহ'ব নহয়নে বাইদেউ নিশ্চয় আৰু আচলতে কি ময়ো এগৰাকী বিহুৱতী গতিকে এনেকৈ ইমান কষ্টকৈ নচাৰ পিছত এই যিটো মানে সকলোতকৈ টান মানে ক্ষণটো মানে সন্মুখীন হোৱাটোৱে ডাঙৰ কথা গতিকে এইখিনি যে কৈছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ বাইদেউ পৰৱৰ্তী প্ৰশ্নলৈ আমি যাব পাৰোঁ তেতিয়া নিশ্চয়
প্ৰশ্ন উত্তৰ শিতানটোৱে আচলতে মই আগতেও কৈছোঁ প্ৰতিযোগীৰ লগতে আমাকো বহুখিনি আমাৰ বাবেও সুবিধা হয় শিকিবলৈ। মোৰ 2 নম্বৰ প্ৰশ্নটি পৰিছে বিহুৰ টকা প্ৰথমে কোন সম্প্ৰদায়ৰ লোকে ব্যৱহাৰ কৰিছিল? ক্ষমা কৰিব বাইদেউ, মই উত্তৰটো দিব এইটো প্ৰশ্ন আহিছিলে উপেন নেওগ ডাঙৰীয়াৰ তৰফৰ পৰা। দলটোৱে সহায় কৰি দিব পাৰিব নেকি? টকা বজোৱাজনৰ ওচৰলৈকে গৈছোঁ। টকা পোনপ্ৰথমে কোন সম্প্ৰদায়ে বজাইছিলে? মৰাণ জনগোষ্ঠীৰ লোকসকলে প্ৰথম বজাইছিলে টকা। সোণোৱাল কছাৰী সোণোৱাল কছাৰী সোণোৱাল কছাৰীসকলে প্ৰথম টকা ব্যৱহাৰ কৰিছিলে। হয় হয় ছাৰ, উত্তৰটো কৈ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। ধন্যবাদ শিৰুশ্ৰী। শিৰুশ্ৰীৰ ঘৰ ক'ত? ধেমাজিত। বাৰু, সুন্দৰ ধেমাজিৰ নাচনী, উত্তৰ ধন্যবাদ পাৰৰ। বাবা। ভাল লাগিল লগ পাই। ধন্যবাদ। শুভেচ্ছা থাকিলে ৰঙালী বিহুৰ ধন্যবাদ। শিৰুশ্ৰীলৈ আৰু তোমালৈও লগতে থাকিল। দলটিৰ সমূহ সদস্যলৈ। ধন্যবাদ।